মুখ্য তথ্য আয়ুক্তজনে মানে ভাস্কৰজ্যোতি মহন্তই কৰিলে পদত্যাগ। তাক লৈ আমাৰ ইমান হুলস্থুল কৰিবলগীয়া কি আছে বাৰু? নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত জনাইছোঁ আৰু লগতে আৰম্ভ কৰিছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'। আৰু আপোনালোকে সকলোৱে চাগে ইতিমধ্যে ছ'চিয়েল মিডিয়াত পাইছেই ভাস্কৰজ্যোতি মহন্তই কৰিলে পদত্যাগ। আৰু পদত্যাগ কৰিবই দিয়কচোন, যিহেতু তেওঁ ডাঙৰ ককায়েক নহয় জানো, আৰু তেওঁতো কেনেকুৱা ধৰণৰ মানুহ আপোনালোকে গম পায়েই। গতিকে তেওঁ কৰিলে পদত্যাগ, আৰু পদত্যাগ কৰাৰ লগে লগে আমাৰ মানুহৰ মাজত মানে একদম হৈ হাল্লা বা পদত্যাগ কৰিলে আৰু কিছুমানেতো হয়তো নাজানে যে ইছৰাম ভালেই হৈছে পদত্যাগ কৰিছে, তেওঁ বহুত ভাল মানুহ, আমুক তামুক এইবিলাক কিবাকিবি ভাবিছে। কিন্তু তেওঁ ওলাই আহিয়ে যি এষাৰ কথা কৈছে, প্ৰথম কথাটো হ'ল তেওঁ কৈছে যে জুবিন তেওঁ হেনো বহুত মানে আপোন মানুহ, আৰু তেওঁ ভায়েকে যিবিলাক কৰ্ম কৰিছে তাত তেওঁ লজ্জিত হৈছে, আৰু সেইটো কাৰণেহে বোলে পদত্যাগ কৰিছে। আৰু এনেকুৱাই যদি আছিলে এই এমাহ তেওঁ ৰ'বই নালাগিছিলে, নহয়নে? জুবিনৰ প্ৰতি যদি তেওঁ ইমান মৰম শ্ৰদ্ধা আছিলে, তেওঁ ইমান দিনলৈ নৰৈ পেলাই তেওঁ দুই এদিনতে কিয় নকৰিলে? সেইটোৱে হ'ল ৰহস্য কথা। আৰু তেওঁ হয়তো নহয়, তেওঁৰ লগত আমাৰ মুখ্যমন্ত্ৰী খুব ওতঃপ্ৰোতভাৱে জড়িত, আৰু এখন ঘৰৰে বুলি ক'ব পাৰি, মানে এখন ঘৰতেই ভাত খোৱা। আৰু সেইকাৰণে কি হৈছে, আমাৰ শ্যাম কানু মহন্তৰ ককায়েকহঁতক ননীগোপাল মহন্ত হওক বা ভাস্কৰজ্যোতি মহন্ত হওক, সকলো মহন্তই গুৱাহাটীত থিতাপি লৈ লৈছে। আৰু ভাল ভাল পোষ্টবিলাকত যিবিলাক নেকি দুৰ্নীতি কৰিলেও কোনেও মাত মাতিব নোৱাৰে, আৰু মাত মাতিলেও জেলত ভৰাই থৈ দিয়ে, তেনেকুৱা মানুহবিলাককে কি কৰিছে, ইয়াত মানে সংস্থাপন ৰাখি থৈ দিছে। আৰু হয়তো তেওঁ কাৰোবাৰ আদেশ পাইছে, ভাস্কৰজ্যোতি মহন্তৰ কথা কৈছোঁ, আদেশ পাইছে, পাই লৈ পেলাই কি কৰিছে, তেওঁ কৰিছে পদত্যাগ। আৰু মানুহখিনিক দিলে বৰ মানে একদম বুৰ্বক বনাই, নহয় জানো? কিন্তু আচৰিত কথা এইটোৱেই, তেওঁলোকৰ ভায়েক ককায়েক কিজন, একদম আচৰিত কথা। এনেকুৱাইনো দুই নম্বৰী নে? আৰু এজন যে কটনত আছে, আপোনালোকেতো গম পায়, ননীগোপাল মহন্ত, তেওঁ বাৰু কেতিয়া কৰিব পদত্যাগ? তেওঁতো এজন বহুত দুই নম্বৰী মানুহ। আৰু বহুত কথা, কিন্তু ইয়াতেই যেতিয়াই নেকি ইলেকশ্যন ওচৰ চাপি পালেহি আৰু দেখিলে মানে জুবিনৰ জনপ্ৰিয়তা বহুত আগতকৈ বাঢ়িহে গৈছে। আৰু কিছু লোকে কৈছে যে দিনে দিনে কমি আহিছে, কিন্তু দিনে দিনে কমি অহা নাই, দিনে দিনে যেতিয়াই নেকি দিন বাগৰিছে সিমানেই বাঢ়ি আহিছে। আৰু সেই বাঢ়ি অহাৰ অইনটো আপোনালোকে ক'তো চাবই নালাগে। উদাহৰণস্বৰূপে আপোনালোকে যাওকচোন তালৈ, জুবিন সমাধি ক্ষেত্ৰলৈ যাওক, আৰু তাতেই দেখিব অনুৰাগীৰ ভিৰ। আৰু অনুৰাগীৰ ভিৰ মানে কি, তেওঁ জনপ্ৰিয়তাটো আগতকৈ আৰু হ্ৰাস পাইছেহে, বৃদ্ধি পাইছেহে। কাৰণ সকলোৱে আহি তাত এগছি চাকি জ্বলোৱাৰ পিছতেই কয় যে জুবিনক যিকোনো প্ৰকাৰে ন্যায় দিব লাগে। আৰু ভাস্কৰজ্যোতি মহন্ত যেতিয়া নেকি তেওঁ পদত্যাগ কৰি আহি পেলাইতো আপোনালোকে জানেই, আৰু মিডিয়াৰ ফ্ৰণ্টত আহিবই লাগিব, নহয় জানো? মিডিয়াৰ ফ্ৰণ্টত আহি পেলাই তেওঁ কিছুমান বক্তব্য দাঙি ধৰিছে, আৰু সেই বক্তব্যখিনি আপোনালোকক মই কওঁ বাৰু, আকৌ নক'লেও ক'ব নহয় জানো? বোলে এইজনী আকৌ কি বকি থাকে। গতিকে ইমানখিনি কথাও মোৰ মনত ৰাখিবলৈ নহয়, সেইকাৰণে মই কৈ দিছোঁ, শুনক। প্ৰথম কথাটো হ'ল, তথ্য আয়ুক্ত পদৰ পৰা অব্যাহতি লৈয়ে তেওঁ মানে সাংবাদিকৰ আগত বা সামাজিক মাধ্যমত আৰু কৈছে, দীঘলীয়া এটা পোষ্ট দিছে, সেই পোষ্টটো বাৰু মই নপঢ়িলেও হ'ব। তাৰপিছত কৈছে যে মোৰ ভাই শ্যাম কানু মহন্তৰ নাম জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত সাঙুৰ খাই পৰাৰ বাবেই মই পদত্যাগ কৰা উচিত, সেইকাৰণেহে তেওঁ কৰিলে। তথ্য আয়ুক্ত পদৰ পৰা পদত্যাগৰ পিছত সামাজিক মাধ্যমত ভাস্কৰজ্যোতি মহন্তৰ দীঘলীয়া পোষ্ট, আৰু পোষ্টটো একদম বহুত দীঘলকৈ লিখিছে বাৰু, ইমানখিনি আৰু পঢ়াটো সম্ভৱ নহয়, আৰু আপোনালোকৰ একদম ধৈৰ্যও নাথাকিব সেইবিলাক পঢ়ি শুনিবলৈ, আপোনালোকে হয়তো নিশ্চয় পাইছে। গতিকে তেওঁ এতিয়াহে গম পালে, আৰু গম পোৱাৰ পিছতে বহুতে বহুত কথা কৈছে, নোকোৱা নহয়, কিন্তু তাৰ মাজতে দুটামান মই আপোনালোকক ক'ব লাগিব, বেছি দীঘলীয়াবিলাক নকওঁ। এজনে লিখিছে, অসম ৰাজ্যিক তথ্য আয়োগৰ মুখ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত ছাৰে পদত্যাগ কৰিলে, গতিকে তেখেতৰ ভাতৃ ননীগোপাল মহন্তয়ো গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদৰ পৰা পদত্যাগ কৰক। অসমৰ ৰাইজে বিচাৰিছে ননীগোপাল মহন্তৰ পদত্যাগ। গতিকে তেওঁ এইটো পদত্যাগ কৰিব জানো, বা মুখ্যমন্ত্ৰীয়ে দিব জানো পদত্যাগ কৰিবলৈ? সেইটো কেতিয়াও সম্ভৱপৰ নহয়। আৰু যদি নিজৰ মান সন্মান লাজ বোলা বস্তুটো আছে, তেতিয়াহ'লে নিজেই পদত্যাগ কৰিব। কোনোবাই এইবিলাক পোষ্ট কৰাৰ পিছতহে যে পদত্যাগ কৰিব, তেনেকুৱা নহয়। আচলতে লাজ মান আছেনে নাই এইবিলাকতেই চিন। আৰু যি নহওক, ভাস্কৰজ্যোতি মহন্তই কৰিলেহে একমাহ, এতিয়া যিটো 40 দিন 45 দিন মানেই হৈ গ'ল, নহয় জানো, জুবিন গাৰ্গ ঢুকুৱা।
গতিকে ইমান দিনৰ পিছতহে তেওঁ পদত্যাগ কৰিছে আৰু তাৰ আগতেই চাগে তেওঁ সকলো নথি পত্ৰৰ পৰা আদি কৰি ক'ত কি কৰিব লাগে সকলোখিনি ঠিক ঠাক কৰি লৈ পেলাই এইখন মানুহৰ ওচৰত আহি পেলাই চমক দি দিলেহি যে মই পদত্যাগ কৰিলোঁ। গতিকে এইখিনি আছিলে ভিডিঅ'টো, আৰু ভিডিঅ'বিলাক দীঘল কৰি থাকিলেও আপোনালোকে আমনি পায় নহয় জানো। গতিকে এইখিনিতে মই আপোনালোকৰ পৰা ল'ব লাগিব বিদায়। সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰিছোঁ, আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।